রাজনীতিটো হল বাঙালি বিদ্বেষী রাজনীতি। তেওর হল হিন্দু মুসলিম এক হোক, বাঙালি হিন্দু ধ্বংস হোক, এইটো হল তোর স্লোগান। তেওঁৰ ওপৰত কমেন্টছ কৰাত আমাৰ একো মানে প্ৰয়োজনে নাই। মই ভাবোঁ অখিল গগৈ আজি ব্ৰেণ্ডেড হৈ গ'ল অসমত, যে বাঙালী হিন্দুসকলৰ ওপৰত ভৰি থৈ তেওঁ ৰাজনীতি কৰি আছে। তেওঁৰ শ্লোগান এটাই আপুনি মিটিংবিলাকত চাব, হিন্দু মুছলিম এক হওঁ কিন্তু বাঙালী হিন্দু ধ্বংস হওঁ। এইটো হ'ল অখিল গগৈৰ শ্লোগান। অখিল গগৈক এইটো বিষয়ত মানে তেওঁক মানে গ্ৰাণ্টেড লৈ আমি কিবা ক'ব লাগিব, এইটো মই নাভাবোঁ। অসমৰ ৰাজনীতিত তেওঁক গ্ৰাণ্টেড লৈ কিবা ক'ব লাগিব, এইটো পৰিস্থিতি আমাৰ হিন্দুসকল বাঙালীসকলে চিন্তা নকৰে। সার্কাস হলে মিনা বাজার হলে তো মানুষ আহে, হাজার হাজার মানুষ আহে। আজি তো সার্কাস মিনা বাজারের নিচিনা হয়েছে অখিল গগৈ। য'ত যায় হাল্লা চিঞৰৰ ৰাজনীতি তেওঁ কৰে। তেওঁ তো সুস্থ শৰীৰৰ সুস্থ মগজৰ মানুহ বুলি মই নাভাবোঁ। আৰু সেইকাৰণে মই কওঁ, আপুনি সার্কাসৰ এতিয়াই প্ৰগ্ৰাম চলি আছে মডেল ফিল্ডত, যাই চাওক হাজাৰ হাজাৰ মানুহ। হয়তো সার্কাস চাবলৈও যাব পাৰে মানুহে। তো এইবিলাক বস্তু তেওঁ সস্তীয়া ৰাজনীতি কৰে আৰু হিন্দুসকল হিন্দু মুছলিম এক হওক বুলি শ্লোগান দিয়ে, আৰু বাঙালী হিন্দুবিলাক ধ্বংস হওক শেষ হওক বুলি তেওঁৰ এটা মনোবাসনা থাকে। এইটো আমি জানো। সেইকাৰণে বাঙালী হিন্দুসকলে অখিল গগৈ মানে গ্ৰাহ্য কৰি কিবা চিন্তা আজিনত অসমত নকৰে আৰু নকৰিব ভৱিষ্যতে। সার্কাসত আৰু কি ক'ম, তেওঁতো আৰু সার্কাস নোহোৱাকৈ বেলেগ একো নাই। তেওঁ বিগত দিনত তেওঁ এই NTBC অমুক তমুক বহুতো এগেইনষ্টে আন্দোলন কৰিছে। আজিৰ দিনততো আমি তেনেকৈ তেওঁৰ আন্দোলনবদ্ধ হৈছে। এতিয়া যধে মধে মানুহবিলাকৰ এগেইনষ্টে কথা কৈ থাকে, মানে কমিউনেল কথাবিলাক কিছুমান কৈ থাকে, কৈ তেওঁ সস্তীয়া ৰাজনীতি কৰি তেওঁৰ পপুলাৰিটি অন কেমেৰা আৰু তেওঁ মানে কেমেৰাৰ সদায় মানে কেমেৰাৰ ওচৰত থাকিব বিচাৰে। সেইকাৰণে তেওঁ বিভিন্ন ধৰণৰ মানে যিবিলাক ক'ব নলগা কথা তেওঁ কয়। ৰাজনীতিটো হ'ল বাঙালী বিদ্বেষী ৰাজনীতি। তেওঁৰ হল হিন্দু মুছলিম এক হোক, বাঙালী হিন্দু ধ্বংস হোক, এইটো হ'ল তোৰ শ্লোগান। তেওঁৰ ওপৰত কমেন্টছ কৰাত আমাৰ একো মানে প্ৰয়োজনে নাই। মই ভাবোঁ অখিল গগৈ আজি ব্ৰেণ্ডেড হৈ গ'ল অসমত, যে বাঙালী হিন্দুসকলৰ ওপৰত ভৰি থৈ তেওঁ ৰাজনীতি কৰি আছে। তেওঁৰ শ্লোগান এটাই আপুনি মিটিংবিলাকত চাব, হিন্দু মুছলিম এক হওঁ কিন্তু বাঙালী হিন্দু ধ্বংস হওঁ। এইটো হ'ল অখিল গগৈৰ শ্লোগান। অখিল গগৈক এইটো বিষয়ত মানে তেওঁক মানে গ্ৰাণ্টেড লৈ আমি কিবা ক'ব লাগিব, এইটো মই নাভাবোঁ। অসমৰ ৰাজনীতিত তেওঁক গ্ৰাণ্টেড লৈ কিবা ক'ব লাগিব, এইটো পৰিস্থিতি আমাৰ হিন্দুসকল বাঙালীসকলে চিন্তা নকৰে। সার্কাস হলে মিনা বাজার হলে তো মানুষ আহে, হাজার হাজার মানুষ আহে। আজি তো সার্কাস মিনা বাজারের নিচিনা হয়েছে অখিল গগৈ। য'ত যায় হাল্লা চিঞৰৰ ৰাজনীতি তেওঁ কৰে। তেওঁ তো সুস্থ শৰীৰৰ সুস্থ মগজৰ মানুহ বুলি মই নাভাবোঁ। আৰু সেইকাৰণে মই কওঁ, আপুনি সার্কাসৰ এতিয়াই প্ৰগ্ৰাম চলি আছে মডেল ফিল্ডত, যাই চাওক হাজাৰ হাজাৰ মানুহ। হয়তো সার্কাস চাবলৈও যাব পাৰে মানুহে। তো এইবিলাক বস্তু তেওঁ সস্তীয়া ৰাজনীতি কৰে আৰু হিন্দুসকল হিন্দু মুছলিম এক হওক বুলি শ্লোগান দিয়ে, আৰু বাঙালী হিন্দুবিলাক ধ্বংস হওক শেষ হওক বুলি তেওঁৰ এটা মনোবাসনা থাকে। এইটো আমি জানো। সেইকাৰণে বাঙালী হিন্দুসকলে অখিল গগৈ মানে গ্ৰাহ্য কৰি কিবা চিন্তা আজিনত অসমত নকৰে আৰু নকৰিব ভৱিষ্যতে। সার্কাসত আৰু কি ক'ম, তেওঁতো আৰু সার্কাস নোহোৱাকৈ বেলেগ একো নাই। তেওঁ বিগত দিনত তেওঁ এই NTBC অমুক তমুক বহুতো এগেইনষ্টে আন্দোলন কৰিছে। আজিৰ দিনততো আমি তেনেকৈ তেওঁৰ আন্দোলনবদ্ধ হৈছে। এতিয়া যধে মধে মানুহবিলাকৰ এগেইনষ্টে কথা কৈ থাকে, মানে কমিউনেল কথাবিলাক কিছুমান কৈ থাকে, কৈ তেওঁ সস্তীয়া ৰাজনীতি কৰি তেওঁৰ পপুলাৰিটি অন কেমেৰা আৰু তেওঁ মানে কেমেৰাৰ সদায় মানে কেমেৰাৰ ওচৰত থাকিব বিচাৰে। সেইকাৰণে তেওঁ বিভিন্ন ধৰণৰ মানে যিবিলাক ক'ব নলগা কথা তেওঁ কয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।